চাওক ৰাইজসকল, মই ধুবুৰী যাম বুলি ওলাই আহিলোঁ। 6:30 বজাৰ পৰা মই ইয়াত ৰখি আছোঁ। আমাৰ লগজন আহি পোৱা নাই। গাড়ী লৈ আহিব, আহি পোৱা নাই। এতিয়া বাজিলৈকে এটা 7:30 বাজে। ধুবুৰীত যাম, কাম কৰিম, আকৌ আহিম আজি। এনেকৈ কেনেকৈ হ'ব কওকচোন। বাৰু যি হওক, আজি আপোনালোকক গৈ তাতে আমাৰ প্ৰথমতে কাম কেনেকুৱা হ'ব গোটেইখিনি দেখাম। কাম হোৱাৰ পিছত, কাম কৰি থকাৰ টাইমতো দেখাম, আৰু কাম হৈ যোৱাৰ পিছত আপোনালোকক দেখাম। কেনেকুৱা লাগিব আপোনালোকে জনাব। আৰু IT লাইনৰ কামৰ যদি আপোনালোকৰ মানে দৰকাৰ থাকে, IT লাইন মানে আপোনাৰ গোটেইখিনি আৰু CCTV, মেইনলি CCTV কৰা যায়, LAN নেটৱৰ্কিং, তাৰপিছত আপোনাৰ এক্সেছ পইণ্ট, এক্সেছ কণ্ট্ৰল, বায়'মেট্ৰিক, এইখিনি কৰা যায় গোটেইখিনি। ইণ্টাৰকমো কৰা যায়। তো চাব আপোনালোকে, যদি লাগে বিচাৰিব আমাক। ধন্যবাদ।